নমস্কাৰ আপোনালোকে প্ৰত্যক্ষ কৰি আছে পিআই নিউজ। কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে। সেই উদ্দেশ্যে বিডিয়াত কমলপুৰ মণ্ডল সমিতি আৰু জাজুকীনা মণ্ডল সমিতিৰ যৌথ উদ্যোগত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। সাংগঠনিক ভেটি মজবুত কৰিবলৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে। সেই উদ্দেশ্যে বিডিয়াত কমলপুৰ মণ্ডল সমিতি আৰু জাজুকীনা মণ্ডল সমিতিৰ যৌথ উদ্যোগত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। মণ্ডল সভাপতি উমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কমলপুৰ সমষ্টিৰ প্ৰভাৰী হিচাপে নিযুক্তি লাভ কৰা মধুৰাম ডেকাক উষ্ম আদৰণি জনোৱা হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক বেণুধৰ নাথ, ৰাজ্যিক কাৰ্যনিৰ্বাহক ক্ৰমে কলিতা গোস্বামী, ৰমেন ডেকাৰ উপৰিও বিজেপিৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। আৰু এই সভাতেই সাংগঠনিক দিশৰ ক্ষেত্ৰত বহুখিনি বিষয় পৰ্যালোচনা কৰা হয়। এনেদৰে কমলপুৰ বিজেপিৰ সাংগঠনিক মজবুত কৰি বিশেষভাৱে হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। আৰু সেই উদ্দেশ্যে বিডিয়াত কমলপুৰ মণ্ডল সমিতি আৰু জাজুকীনা মণ্ডল সমিতিৰ যৌথ উদ্যোগত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। মণ্ডল সভাপতি উমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কমলপুৰ সমষ্টিৰ প্ৰভাৰী হিচাপে নিযুক্তি লাভ কৰা মধুৰাম ডেকাক উষ্ম আদৰণি জনোৱা হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক বেণুধৰ নাথ, ৰাজ্যিক কাৰ্যনিৰ্বাহক ক্ৰমে দিগন্ত কলিতা, লক্ষী গোস্বামী, প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ উপৰিও বিজেপিৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। বিধানসভা সমষ্টিৰ উদ্যোগত বিধিয়া জাজিকোলা মণ্ডল আৰু কমলপুৰ মণ্ডলৰ সৌজন্যত সাংগঠনিক সভা আজি আমাৰ বিধিয়াৰ ৰাসখোলাত অনুষ্ঠিত হয়। এই সভাৰ আজি আমাৰ মুখ্য আকৰ্ষণ আছিল আমাৰ নৱনিযুক্ত প্ৰভাৰী শ্ৰীযুত মধু ডেকা ডাঙৰীয়াৰ উষ্ম আদৰণি আছিল। তেখেতে কিছু সাংগঠনিক মাৰ্গদৰ্শন আমাক ইয়াত দিবলৈ আহিছে। এই সভাত উপস্থিত আছে আমাৰ বুথৰ সভাপতিসকল, মণ্ডলৰ বিষয়ববীয়াসকল, পঞ্চায়তৰ প্ৰতিনিধিসকল, জিলাৰ এই মণ্ডলৰ অন্তৰ্গত এই সমষ্টিৰ অন্তৰ্গত বিষয়ববীয়াসকল, ৰাজ্যিকৰ এই সমষ্টিৰ অন্তৰ্গত সকলো ৰাজ্যিকৰ বিষয়ববীয়াসকল এই সভাত উপস্থিত আছে। প্ৰথম সমষ্টিত প্ৰভাৰী হিচাপে আহিছে, সঁচাই ভাল লাগিছে। আমি দেখিবলৈ পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত যি সংগঠন সঁচাকৈ বহুত মজবুত, আৰু এই কাৰ্যকৰ্তাসকলে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীক ইয়াত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য উদ্দেশ্য নীতি আদৰ্শৰ ওপৰত আমাৰ কাৰ্যকৰ্তাসকলৰ ভালদৰে জানে বা কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ ওপৰত সকলোৱে আপ্লুত। গতিকে আগন্তুক যে বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম বুলি আমি ইতিমধ্যে ভাবি আছোঁ, আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টী ইয়াত বহু সংখ্যক ভোটত জয়যুক্ত কৰিব। আমাৰ ৰণনীতি আছিল ভাৰতীয় জনতা পাৰ্টী, আপোনালোকে জানে আমি সদায় পৰিৱৰ্তন বিচাৰোঁ, হয়নে, দুৰ্নীতিমুক্ত বিচাৰোঁ। আজি BTCৰ ইলেকশ্যনত আমি 9টা আসন পোৱাৰ লগতে আমি বহুকেইটা আসনত খুব কম ভোটত আমি পৰাভূত হৈছোঁ। কিন্তু আমাৰ BTCৰ যি অগ্ৰগতিটোৰ একমাত্ৰ কাৰণ হৈছে দুৰ্নীতিমুক্ত BTC গঠন কৰাৰ ক্ষেত্ৰত। আমি সকলোৱে জানো BTCত ভূমিৰ অধিকাৰ তাত আমাৰ জনসাধাৰণৰ নাই। আমি তাতে যদি জনসাধাৰণে মাটি কিনা বেচা কৰিব লগা হয়, তেতিয়াহ'লে তেওঁলোকে কিনা বেচা কৰিব নোৱাৰে। তাৰ যে চাকৰি কৰাৰ কাৰণে তাৰে যিখিনি আমাৰ অনবাৰো আছে,
সেইখিনি তেওঁলোকে চাকৰি কৰিব নোৱাৰে, বড়োখিনি তাত সকলো সা সুবিধা পায়। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি সিদ্ধান্ত ল'লোঁ যে সবকা সাথ সবকা বিকাশ আমাৰ যে নীতি, সেই নীতিৰ আধাৰত আমি BTCত আমি নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লোঁ। আৰু সেই যি সিদ্ধান্ত আমি ল'লোঁ, সেই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আমি 9টা আসন পাবলৈ আমি সক্ষম হ'লোঁ। প্ৰথম